হেল্ল' ফ্ৰেণ্ড, মোৰ অন্য এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া চাওক আমাৰ কিমান বগৰী লাগি আছে আৰু এয়া ভালকৈ পকা নাই বাৰু, তথাপিও মানে চাইছোঁ কিছুমান পকিছে আৰু পকাখিনি নিজে সৰি যায়। এইটো একেবাৰে চনকা হয় নহয়, অকণমান ডালটো মানে হিলাৰ লগে লগে যিখিনি পকা সেইখিনি গোটেইখিনি সৰিয়ে শেষ হৈ গৈছে। তাৰ লগতে ছাগলীও বহুত ভালেমানখিনি খাই দিলে। তলৰ ডালবোৰ মানুহৰ লেখা হাওলাই লৈ এনেকৈ আৰু খাই পেলাই। এয়া চাওকচোন, অকণমান মানে মই গছজোপাৰ গুৰিত আহিব পালোঁ নাপালোঁ, এয়া ছাগলী আহি হাজিৰ হৈ গ'ল। এনেকৈ আমাৰ মানে ইয়াত এটা নহয় এটা ছাগলী ৰখিয়ে থাকে। এয়া চাওকচোন ফ্ৰেণ্ডছ, তো ইয়াতে মই পকা পকা দুটামান এয়া ছিঙি ল'লোঁ আৰু এয়া দেখিছেনে ফ্ৰেণ্ডছ। আৰু ভালকৈ মানে পকি নাথাকিলে অকণ তিতা কেঁহা লাগে হয় নহয়, তো সেয়াই। তাৰপিছত আজি আমাৰ আগফালৰ এয়া চোতালৰ কিনাৰত থকা এয়া আৰবেৰ লেখীয়া হৈ থকা কটনা গছবোৰ এয়া কাটি দিলে হাজবেণ্ডে। এয়া কলম কৰি দিছে ধুনীয়াকৈ, নহ'লে এয়া ৰ'দ চোতালখন একেবাৰে মানে বোকা হৈ গৈছিলে। তো সেয়াই আৰু দোকানত আগফালৰ হাবি বনবোৰ অকণ অকণ কাটি দিছে। এয়া ইফালে আমাৰ বগেনভেলিয়া দেখিছেনে ফ্ৰেণ্ডছ। আৰু বগেনভেলিয়াটো মানে যেতিয়া মানে গান ওলালে তেতিয়াহে গম পাওঁ সেইটোৰ নাম বগেনভেলিয়া বুলি দেই। আৰু এয়া চাওক, এতিয়া ধুনীয়াকৈ চাফ চিকুণো কৰা হ'ল আৰু বৰষুণো দিলে। আৰু এয়া আমাৰ ঘৰৰ আগফালে এয়া চাওকচোন, ধুনীয়াকৈ টাববোৰত এয়া ফুলখিনি ফুলি আছে আৰু এইফালে কেকটাছটো। আৰু এয়া চাওক, ইয়াৰ আৰু বেলেগ কি নাম আছে জনাবচোন দেই ফ্ৰেণ্ডছ। তাৰপিছত এইফালে এয়া দেখুৱাই দিম, এইটো বৰ ধুনীয়া ফুলিছিলে কিন্তু।